দৰিদ্ৰতাই হেঙাৰ হ'ব নোৱাৰে সেম তনদৰে আপুনি যিকোনো কাম ইচ্ছা কৰিলে আপুনি কৰিব পাৰিব এয়া দেখিব পাৰিছে নাছিম উদ্দিন আমাৰ এই তেওঁৰ এই দাদাৰ নাম হৈছে নাছিম উদ্দিন আপুনি ইচ্ছা কৰিলে যিকোনো কাম সম্ভৱ আজি এইচএস এক্সাম দি তেওঁ ইয়াতে বহি আছে আৰু দোৱা কৰিব তেওঁৰ কাৰণে হয়তো এইটো সপ্তাহত ৰিজাল্ট হ'ব আসলতে মই তেওঁৰ ওচৰত অহাৰ এটাই কাৰণ আসলতে তেওঁৰ লাইফষ্টাইল কেনেকৈ গৈ আছে আমি বহুত মানুহ আছো হাত ভৰি সুস্থ আজি শাৰীৰিক ঐক্যম নহয় তথাপি এই মানুহজন আজি সেকেন্ড ইয়াৰ এক্সাম দিছে এইটো ধেমালি কথা নহয় আজি ভাল লাগিছে তেওঁৰ ওচৰত মই আহিছো এই চাওক অলপ দেখাই দিয়া এই মানুহজন বৰ্তমান এটা চৰকাৰী ফাৰ্ম হাউচত আছে আসলতে কি জনাব আপোনাৰ বহুত মানুহ আছে এটা বেলেগ লাইফষ্টাইলত চলে আসলতে আপোনাৰ মনৰ ভাষাৰে আপোনাৰ লাইফষ্টাইলটো অলপ এক মিনিটৰ ভিতৰত কৈ দিয়ক মানে মই একো নিজে একো কৰিব নোৱাৰো আনে মোক কৰি দিয়ে খোৱাতকৈ লৈ গা ধোৱাতকৈ লৈ হাগা মুতা সব মোৰ মায়ে কৰাই দিয়ে মই একো কৰিবই নোৱাৰো আৰু মই সেকেন্ড ইয়াৰ পৰীক্ষা দিছো দোয়া কৰিব ৰিজাল্ট ভাল হ'ব আসলতে ভিডিওটো বনোৱাৰ এটাই উদ্দেশ্য তেওঁ গোটেই জীৱন এনেকুৱা চলি মেট্ৰিক দিছে সেকেন্ড ইয়াৰ দিছে নিজে একো কৰিব নোৱাৰে নিজৰ মাতৃক সকলো কাম কৰি দিয়ে আৰু ভিডিওটো বনোৱাৰ একমাত্ৰ উদ্দেশ্য হৈছে এটা চেনেল ক্ৰিয়েট কৰিছে সেই চেনেলটো আপোনালোকে অলপ মৰম দিব লাগে আসলতে আপুনি আশাবাদী এই এক্সাম দিছে কি জনাব এই ক্ষেত্ৰত এক্সাম দিছো আৰু এক্সাম ভালে হৈছে এতিয়া একমাত্ৰ আপোনালোকৰ সবৰ দোৱাই লাগে দোৱা কৰিব কিমান মাৰ্ক পোৱাৰ আশা আছে মাৰ্ক মোৰ আশা আছে 60 to 70 আপ ডাউন কৰিব লাগে 60 to 70 মাৰ্ক আশা আহিব এতিয়া মানে আপোনাৰ মনৰ মানে ড্ৰিমটো কি মানে যদি আপুনি পাছ কৰে কি কৰিব ড্ৰিম সেকেন্ড ইয়াৰ পাছ কৰাৰ পিছত মই গ্ৰেজুৱেচন কৰিম হয় ইংলিছ মেজৰ লৈ গ্ৰেজুৱেচন কৰিম গ্ৰেজুৱেচনৰ পিছত মই এপিএসসি এক্সাম দিম পিসি এক্সাম মোৰ পাপাৰ ড্ৰিম হয় আপুনি পাৰিব ড্ৰিমটো পূৰণ কৰিবলৈ মই অত্যন্ত চেষ্টা কৰিব এপিএসসি এক্সাম দি কিবা এটা চৰকাৰী অফিচাৰ হ'ম চাওক তেওঁৰ হাত ভৰি নাই তথাপি তেওঁৰ মনত আশা আছে আশাটো পূৰণ হওক আমি আশা কৰোঁ আপোনালোকে দোৱা কৰিব এই নাছিমুদ্দিন ভাইৰ কাৰণে তেওঁ এপিএসসি এক্সাম দি তেওঁ ডাঙৰ এটা অফিচাৰ হোৱাৰ সপোন আছে গতিকে নাছিম ভাইৰ কাৰণে মই ধন্যবাদ আগতীয়াকৈ ধন্যবাদ জনাইছোঁ এই চাওক হেণ্ডশ্বেক কৰিছোঁ গতিকে ধন্যবাদ জনাইছোঁ সকলো ৰাইজক তেওঁৰ এটা কি ব্লগ আছে নাছিমুদ্দিন ব্লগ ইউটিউবত নাছিমুদ্দিন ফেচবুকত নাছিমুদ্দিন কমেণ্ট কৰি দিব লাইজে পাই যাব কমেণ্ট কৰি দিম গতিকে তেওঁৰ পেজটোত গৈ অলপ মৰম কৰিব তেওঁ শাৰীৰিক ঐক্যম নহয় এই চাওক তথাপিও তেওঁ জীৱনত আগুৱাই যাবৰ মন আজি আচলতে এইবোৰ আপোনাৰ জন্মগত নে তেনেকুৱা হৈছে জন্মগত এইটো মানে আপুনি কেতিয়াবা দুখ কৰে নেকি হাত ভৰি নথকা নাই একো দুখ নাই আল্লাহ যি দিছে তাকে শুক্ৰিয়া খুব হেপী আছে মানুহজন দেখাত খুব মৰম লগা আচলতে তেওঁৰ মনত এনেকুৱা কোনো মই ভাৱ দেখা নাই যিমান সময় মই কথা পাতিছোঁ মই নিজে বহুত মানে ভাল লাগিছে যে আজি এই মানুহজনৰ মনৰ কথাখিনি ইমান ধুনীয়া ভাল লাগিছে আজি ৰাতিপুৱা কি খাইছে ৰাতিপুৱা চাহ খাইছোঁ আৰু ভাত খোৱা নাই এতিয়া ভাত খোৱা নাই ভাত খাম দুপৰীয়া আৰু ৰাতি কি দি খাইছে ৰাতি খাইছোঁ মাংস দি আমাৰ ৰাইজক অলপ ৰিকুৱেষ্ট কৰি দিয়ক ফ'ল' কৰিবলৈ ৰাইজে মোক ছাপোৰ্ট কৰিব লাগে যাতে মই অলপ আগুৱাই যাব পাৰোঁ আৰু আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ যাতে মই নিজৰ মটিভেট হ'ব পাৰোঁ আৰু নিজৰ লাগতিয়াবোৰ মই পূৰণ কৰিব পাৰোঁ নিজেই মই নাছিম ভাইক ধন্যবাদ জনাইছোঁ তেওঁ এটা কথা কৈছে মই আত্মনিৰ্ভৰশীল হ'ব বিচাৰোঁ তেওঁ নিজে ব্লগৰ জৰিয়তে হওক নিজৰ শিক্ষাৰ জৰিয়তে হওক তেওঁ নিজৰ দৈনন্দিন জীৱনক তেওঁ আগবাঢ়ি যাব বিচাৰে ইয়াৰ কাৰণে হয়তো আপোনালোকৰ অলপ মৰম আশীৰ্বাদ লাগিব গতিকে অসমবাসী ৰাইজক মোৰ ভিউৱাৰ্ছক অনুৰোধ জনাম এবাৰ গৈ নাছিম ব্লগত গৈ এবাৰ সোমাব ভিজিট কৰিব আৰু তেওঁ আত্মনিৰ্ভৰশীল হ'বলৈ আপোনালোকৰো অলপ সহায় লাগিব আৰু সহায়টো আমি বিচাৰিছোঁ চাওক মই আগতে কৈছোঁ দৰিদ্ৰতাই হেঙাৰ হ'ব নোৱাৰে এজন মানুহৰ ভৰি আৰু হাত নাই তাৰ পিছতো তেওঁ HSLC এক্সাম দিছে আজিৰ দিনত দি তেওঁ ডাঙৰ অফিচাৰ হোৱাৰ মন গতিকে তেওঁৰ পৰা আমি প্ৰেৰণা পাব লাগে তেওঁৰ জৰিয়তে আৰু হয়তো বহুত মানুহে এটা প্ৰেৰণা পাব নে দাদা জি ইতিমধ্যে মই মোৰ যিমান শিক্ষাগুৰু আছে যিমান শিক্ষাগুৰুৱে মোক আজিৰ দিনলৈকে মোক
পঢ়াইছে আৰু ছাপোৰ্ট কৰিছে, বিলিভ কৰিছে, ইমান দূৰলৈ আগুৱাই আনিছে। আৰু মই আশা কৰিছোঁ আগতো মোক এনেকৈ ছাপোৰ্ট কৰিব, বিলিভ কৰিব মোৰ ওপৰত। মোৰ পিতৃ মাতৃয়ে মোক পঢ়াইছে। মোৰ নিচিনা বহুত মানুহ আছে যিসকলে ৰাস্তাত বহি আছে, পঢ়িব পৰা নাই, হাত বিচাৰি আছে মানুহৰ। মোকতো তেনেকুৱা অৱস্থা নাই। মোৰ পিতৃ মাতৃয়ে মোক বহুত ভাল এটা পজিশ্যনত ৰাখিছে। মই তেওঁলোকক বহুত বহুত ধন্যবাদ জনাওঁ। আল্লাহৰ ওচৰত মই প্ৰাৰ্থনা কৰোঁ তেওঁলোকক চিৰকালীন মোৰ লগত ৰাখে। হয়, মই নাছিম ভাইক মই ধন্যবাদ জনাইছোঁ যে তেওঁৰ এই মানসিকতা হয়তো আমাৰ প্ৰত্যেকজন মানুহৰ মনত থাকিলে হয়তো এই সমাজ, এই দেশ আৰু আমাৰ মাজত এটা ভাতৃত্ববোধ মানে ৰক্ষা হ'ব। যে তেওঁৰ এই কথাখিনি শুনি মই নিজে আপ্লুত হৈছোঁ, প্ৰেৰণা পাইছোঁ যে মই আত্মনিৰ্ভৰশীল হ'ব বিচাৰোঁ। এনেকুৱা এজন ল'ৰা যাৰ কোনো হাত নাই, বিকলাংগ বুলি কওঁ, যাৰ কোনো ভৰি নাই, সেই ল'ৰাজনে কৈছে মই আত্মনিৰ্ভৰশীল হ'ব বিচাৰোঁ। আৰে ভাই, আমি হাত ভৰি থকা মানুহেও আজি বহুত মানুহ দাদা পৰনিৰ্ভৰশীল হৈ আছে, নিজে একো কৰিব পৰা নাই। আপোনাৰ এই কথাখিনি মই ধন্যবাদ জনাইছোঁ। আপুনি আগুৱাই যাওক, আপোনাৰ মনৰ আশা পূৰণ হওক। আৰু সকলোক মই ৰিকুৱেষ্ট কৰিছোঁ দাদাৰ পেজত গৈ ভিজিট কৰক আৰু ফ'ল' কৰক। তেওঁ ডেইলি লাইফষ্টাইল ব্লগ দিব। তেওঁ কি কৰে ৰাতিপুৱা, সন্ধিয়া, দুপৰীয়া এই বস্তুটো আপুনি দেখিব পাৰিব বা তেওঁৰ সৈতে কানেক্ট হ'ব পাৰিব। তেওঁৰ ডাইৰেক্ট নাম্বাৰো আছে পেজত, যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।